মাটি কিনা বেচা অকল 1951 চনত অসমত থকা মানুহে কৰিব পাৰিব। অসম চুক্তিৰ 6 নম্বৰ দফাৰ ৰিকমেন্ডেশন অনুসৰি we have to identify core agricultural land. এতিয়া আমি land reclassificationৰ কাৰণে সবক আমি অনুমোদন দিম। কিন্তু নৱেম্বৰ বা মাৰ্চত আমি আইন এখন পাস কৰিম যে কোৰ এগ্ৰিকালচাৰ ল্যান্ড আমি ৰিক্লাসিফিকেশনৰ কাৰণে অনুমতি নিদিও। এতিয়া আপোনালোকে গাঁৱত চাব এডুখৰ কৃষি ভূমি মাজত এজনে গৈ ইটা ভাটা এটা কৰি দিছে। তাৰ ফলত আন ব্যক্তিসকলে তেওঁলোকৰ মাটিত খেতি কৰিব নোৱাৰা অৱস্থাত হৈছে। ডিসি সকলক আমি খুধু বলে স্যার ইটা ভাটাটো বাবা কিয় কৰিব দিলে আপোনালোকে অনুমতি কিয় দিলে বলে তেওঁৰ মেয়াদী পট্টা। আরে ভাই মেয়াদী পট্টা হল কিয় দিলে বলে স্যার ৰিক্লাসিফিকেশন কৰি লৈছে। এটা ডিসি সকলৰ হাতত কোনো ব্যৱস্থা নাই যে আমি ইটা ভাটাটো খুলিব নিদিও। এতিয়া যেতিয়া কোৰ এগ্ৰিকালচাৰেল ল্যান্ড আমি প্ৰটেক্ট কৰিম ডিসি সকলে কব পাৰিব যে দিস ল্যান্ডস কামস আন্ডাৰ কোৰ এগ্ৰিকালচাৰেল ল্যান্ড আৰু ইয়াত আমি ল্যান্ড ৰিক্লাসিফিকেশনৰ অনুমতি নিদিও। বিকজ এগ্ৰি ষ্টেক সাৰ্ভে উইল আইডেন্টিফাই কোৰ এগ্ৰিকালচাৰেল ল্যান্ড। সেই কাৰণে এই বিষয়টো অতি ইম্পৰ্টেন্ট যে এগ্ৰি ষ্টেক সাৰ্ভে আমি যাতে কৰিব পাৰো, কাৰণ কোৰ্টেও আমাক কব যে ইয়াতো ইটাৰ ভাটা আছে, ইয়াতো ইন্ডাষ্ট্ৰি আছে, ল্যান্ডটো কেনেকে আপোনালোকে কোৰ এগ্ৰিকালচাৰ কৰিলে। দিস এগ্ৰি ষ্টেক সাৰ্ভে উইল ৰিভিল যে নহয় তাত অকল খেতি আছে। এটা খুব ইম্পৰ্টেন্ট আমি কাম কৰিব খুজিছো। উই ৱান্ট টু আইডেন্টিফাই ফিউ ৰেভিনিউ সাৰ্কেল। সেই ৰেভিনিউ সাৰ্কেল বিলাকত মাটি কিনা বেচা অকল 1951 চনত অসমত থকা মানুহে কৰিব পাৰিব। সে ঢিং ৰেভিনিউ সাৰ্কেল, ৰূপহী ৰেভিনিউ সাৰ্কেল আমি যেতিয়া আইডেন্টিফাই কৰিম, জনিয়া ৰেভিনিউ সাৰ্কেল, কলগেছিয়া ৰেভিনিউ সাৰ্কেল, এই ৰেভিনিউ সাৰ্কেল বিলাকত মাটি কোনে কিনা বেচা কৰিব যাৰ 51 চনত অসমৰ ভোটাৰ লিষ্টত বা অসমৰ নাগৰিক পঞ্জীত নাম আছে।